কি নাম তোমাৰ? জ্যোতি বসুমতাৰী। তুমি কাৰ ছোৱালী? বিলিফাং বসুমতাৰী দেউতাৰ নাম। আৰু মাৰ নাম দীপালী বসুমতাৰী। দুইটাৰে তুমি ছোৱালী ন? নহয়। এই আজি মেট্ৰিকত তুমি ভাল ৰিজাল্ট কৰিলা, আমি ভাল পাইছোঁ, কাঞ্চন নগৰৰ ৰাইজে খুব ভাল পাইছে। আজি আনন্দৰ দিন আমাৰ, তোমাক কংগ্ৰেচুলেশ্যন জনাইছোঁ। থেংক ইউ। এই এতিয়া কি তোমাৰ পৰিকল্পনা? ৰিজাল্ট দিলে নহয় আজি মেট্ৰিকৰ, ইয়াৰ পিছত কি কৰিম বুলি ভাবিছা? এতিয়া কলেজত আৰ্টছ ল'ম বুলি ভাবিছোঁ। আৰ্টছ পঢ়িবা তুমি নহয় জানো? হয়। তোমাৰ আৰ্টছ তুমি কিয় পঢ়িম বুলি ভাবিছা? আৰ্টছ মানে মই এতিয়া মানে হিষ্ট্ৰী চাবজেক্ট ইলেক্টিভ লৈছোঁ ন। এতিয়া মই আৰ্টছ লৈ কেনে এতিয়া হিষ্ট্ৰী লাইনত গ'লে এতিয়া আৰ্ক'লজিষ্ট হ'ব পাৰিম। আৰ্ক'লজিষ্ট? বা তুমি বহুত কথা জানা দেখোন। তুমি আৰ্ক'লজিষ্ট হোৱাৰ তোমাৰ এটা মানে লক্ষ্য আছে নহয় জানো? এইম হয়নে? এতিয়া আজি তুমি যে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিলা, তাৰ কাৰণে তুমি কাক ধন্যবাদ জনাবা? কাৰ নাম ল'বা এতিয়া এই মুহূৰ্তত? এই মুহূৰ্তত মানে আমাৰ এতিয়া পৰিয়ালৰ মোৰ ছাপৰ্ট বেছি পৰিছে। মোৰ দেউতাই বেছি মোক কৈছে আৰু বহুত বুজাইছে, কিন্তু দেউতাক মই নামটো লৈছোঁ আৰু। হয়। তাৰপিছত এই পঢ়া শুনাৰ উপৰিও তুমি আৰু বেলেগ কিবা কিবি কৰি ভাল পোৱা? হয়, ড্ৰয়িং কৰি ভাল পাওঁ। ড্ৰয়িং কৰি ভাল পোৱা ন? ড্ৰয়িং তুমি কিবা শিকিছিলা নে ক'ৰবাত নে? নাই, শিকা নাই। তুমি অঁকা ছবি তবিবোৰ ধুনীয়াকৈ ৰাখিছা নিশ্চয়? ৰাখিছোঁ মানে এনে আছিল, কিন্তু মানে এতিয়া ঘৰ ভাঙিছিল ন, তেতিয়া মানে হেৰাইছে ছবিখন। তোমাৰ আটাইতকৈ মৰমৰ কোন এই পৃথিৱীত? পৃথিৱীত দেউতাই। দেউতাই? তোমাৰ ভাইটিক তুমি ভাল নোপোৱা? ভাইটিক ভাল পাওঁ, কিন্তু দেউতাই আৰু ফাৰ্ষ্টত ন। দেউতাক প্ৰথম ন? দেউতাক খুব ভাল লাগে ন? কি নাম বুলি কৈছিলে দেউতাৰ? বিলিফাং বসুমতাৰী। দেউতাই খুব ভাল পায় তোমাক, খুব ছাপোৰ্ট কৰে ন বিভিন্ন কথাত। আৰু তুমি পঢ়া শুনা কৰি তুমি আৰ্ক'লজিষ্ট হ'বা, আৰু কাঞ্চন নগৰৰ তোমাৰ যিবোৰ নতুন তোমাৰ ভাইটি এটা আছে নহয়? আছে। তোমাৰ ভাইটিৰ নিচিনা ভণ্টি ভাইটি এইবোৰৰ কাৰণে তুমি কিবা কৰাৰ কথা ভাবিছা নেকি? সিহঁতৰ ডেভেলপমেণ্টৰ কাৰণে, ধৰি লোৱা ফিজিকেল ডেভেলপমেণ্ট, মেণ্টেল ডেভেলপমেণ্ট তেনেকুৱা, সিহঁতৰ কাৰণে তুমি একো ভবা নাই? ভাবিম পিছলৈকে। এতিয়া তোমাৰ নিজৰ কথা ভাবিয়ে মানে তৰণি নাই ন? নিজৰটো ভাবি ল'ব লাগিব ডাঙৰ হৈ কেনে, তাৰপিছত ভাবিবা। বঢ়িয়া, ভাল লাগিলে। আকৌ কংগ্ৰেচুলেশ্যন জনাইছোঁ। ধন্যবাদ।